বিলাসীপাড়া শ্ৰম জিলাৰ অন্তৰ্গত শান্তিপুৰ শক্তি আশ্ৰমটো দাঁতপাৰালৈ যোৱা যিটো মুখ্যমন্ত্ৰী পদ নৱীকৰণ আঁচনিৰ নামত কেন্দ্ৰীয় চৰকাৰে 1,19 লাখ টকাৰো অধিক ধন মুকলি কৰি দিছিল। কিন্তু ঠিকাদাৰ ইঞ্জিনিয়াৰে আৰু বিভাগীয় কৰ্তৃপক্ষই মিলি ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংগঠিত কৰি এই কামটো 22-23 চনৰ কামটো আজিলৈ সম্পূৰ্ণ নকৰি ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰে গাফিলতিৰ ফলত এই ৰাস্তাটোৰ পৰা ছাত্ৰ ছাত্ৰী লগতে জনসাধাৰণ অহা যোৱা কৰাত বহুত অসুবিধাৰ সন্মুখীন হৈছে। কমের পক্ষে এই রাস্তাটা 2 বছর থাকি এনেকৈ জৰাজীৰ্ণ হৈ আছে, কিন্তু ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰে কোনো ধৰণৰ ইয়াত কাম কৰিবলৈ কোনো চেষ্টাই নকৰে। গতিকে আজি আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ধুবুৰী জিলা উপায়ুক্ত মহোদয়ৰ লগতে বিলাসীপাড়াৰ সমূহ জিলা আয়ুক্তক আমি দাবী উত্থাপন কৰিছোঁ যে ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু যি সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা বিজেপি চৰকাৰখনে দুৰ্নীতিমুক্ত অসম গঢ়াৰ সপোন দেখিছে, ঠিক তেনে সময়তে অসমত মুখ্যমন্ত্ৰী পদ নৱীকৰণৰ আঁচনিৰ নামত ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰে মানে দুৰ্নীতি কৰি টেকা ঘটি আছে। গতিকে আজি আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী উত্থাপন কৰিছোঁ যে এই ৰাস্তাটোৰ তদন্ত কৰি এই ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। বিলাসীপাড়া শ্ৰম জিলাৰ অন্তৰ্গত শান্তিপুৰ শক্তি আশ্ৰমটো দাঁতপাৰালৈ যোৱা যিটো মুখ্যমন্ত্ৰী পদ নৱীকৰণ আঁচনিৰ নামত কেন্দ্ৰীয় চৰকাৰে 1,19 লাখ টকাৰো অধিক ধন মুকলি কৰি দিছিল। কিন্তু ঠিকাদাৰ ইঞ্জিনিয়াৰে আৰু বিভাগীয় কৰ্তৃপক্ষই মিলি ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংগঠিত কৰি এই কামটো 22-23 চনৰ কামটো আজিলৈ সম্পূৰ্ণ নকৰি ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰে গাফিলতিৰ ফলত এই ৰাস্তাটোৰ পৰা ছাত্ৰ ছাত্ৰী লগতে জনসাধাৰণ অহা যোৱা কৰাত বহুত অসুবিধাৰ সন্মুখীন হৈছে। কমের পক্ষে এই রাস্তাটা 2 বছর থাকি এনেকৈ জৰাজীৰ্ণ হৈ আছে, কিন্তু ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰে কোনো ধৰণৰ ইয়াত কাম কৰিবলৈ কোনো চেষ্টাই নকৰে। গতিকে আজি আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ধুবুৰী জিলা উপায়ুক্ত মহোদয়ৰ লগতে বিলাসীপাড়াৰ সমূহ জিলা আয়ুক্তক আমি দাবী উত্থাপন কৰিছোঁ যে ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু যি সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা বিজেপি চৰকাৰখনে দুৰ্নীতিমুক্ত অসম গঢ়াৰ সপোন দেখিছে, ঠিক তেনে সময়তে অসমত মুখ্যমন্ত্ৰী পদ নৱীকৰণৰ আঁচনিৰ নামত ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰে দুৰ্নীতি কৰি টেকা ঘটি আছে। গতিকে আজি আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী উত্থাপন কৰিছোঁ যে এই ৰাস্তাটোৰ তদন্ত কৰি এই ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।